নমস্কাৰ গুড মৰ্নিং তো স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকে চাই থাকিব। আজি ফেৰি কৰিব নাযাওঁ, আজি যাই আছোঁ হস্পিটেলত যাম। হস্পিটেলত মোৰ ভাতিজি আছে আৰু তাৰপিছত হস্পিটেলৰ পৰা আমি পপুৰাগাঁও কৰেবাৰী যাম। তাতে মোৰ নাতিনী আজি আছে আৰু ফাৰ্ষ্ট টাইম যাম আমি দোকানৰ পৰা কিবা এটা লৈ, মানে কিবা এটা অসমীয়াৰ আমাৰ পৰম্পৰা থাকে যে ফাৰ্ষ্ট টাইম গ'লে কিবা কাপোৰেই হওক বা সোণাই হওক বা ৰূপাই হওক কিবা এটা দিব লাগে। তো কাপোৰ দুইযোৰ লৈ ল'ম, তাৰপিছত গৈ আছোঁ আমি হস্পিটেলৰ পৰা পপুৰাগাঁও যাম। তো আপোনালোকে চাই থাকিব মোৰ ভাতিজি আৰু নাতিনী কেনেকুৱা হয়। পিছত ভিডিঅ'টোৰ শেষত জনাম যে কেনেকুৱা মোৰ ভাতিজি বা কেনেকুৱা নাতিনী হয়। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া ভাত পানী খাই লওঁ ৰাতিপুৱা অলপমান, তো খাই যাই আছোঁ ডাইৰেক্ট দোকানত যাম, দোকানৰ পৰা ডাইৰেক্ট হস্পিটেল চাপাগুৰিৰ ওচৰত। তো আপোনালোকে ভিডিঅ'টো মিছেছ ওলাইছে আৰু মই ওলাইছোঁ। খোজকাঢ়ি নাযাওঁ, আচলতে বাইকত যাম। তো ৰাস্তালৈকে অলপ খোজকাঢ়ি আহিছোঁ। চলা ললি দুইযোৰা ললি না? চলা লৈ ল'লোঁ। এতিয়া হস্পিটেলত গৈ আছোঁ। এজনী নহয় দুইজনী আলহী আহিছে বোলে, নহয় আহিছে আৰু একজনী হ'ল কি হয় তোমাৰ পেহী নহয়, একটা হয় কিবা ভাতিজি হৰে মানে নাতিনী, আৰু একটা আছে ভাতিজি। দুইজনী আলহী আহিছে। একজনী মানে মই ককা হ'লো আৰু পেহা হ'লো। আগতে ভাতিজিক চাব গৈ আছোঁ, তাৰপিছত নাতিনীক চাব যাম। তো এইফালে আগষ্টিয়ান হস্পিটেল, ইয়াতে নহয় আগষ্টিয়ানটো নহয়, এইটো কি হস্পিটেল নৰ্মদা। তো আমি গৈ আছোঁ আগষ্টিয়ান হস্পিটেল। আপোনালোকে নাতিও পাইছং নাতিনী পালং এইবাৰ। এইবাৰ কিবা কি কয় আগত ভাতিজিকতক চাং, তাৰ পাছত নাতিনীক চাব যাম। তো গাইজ যাই আছোঁ আমি আগষ্টিয়ান হস্পিটেল চাপাগুৰিৰ ওচৰতে, মানে বঙাইগাঁও মেইন টাউন সোমোৱাৰ আগতে। তাতে আগতে আমি ভাতিজি চাই লওঁ, তাৰপিছত যাম আমি মানে নাতিনী। তো চাই থাকক, আমি যাই আছোঁ বুঢ়া আৰু বুঢ়ী। এইফালে পাই গ'লোঁ আগষ্টিয়ান হস্পিটেল, য'ত নেকি মোৰ সৰু ল'ৰা নমনৰ ইয়াতে জন্ম হৈছিল। আৰু এইফালে দেখা পাই আছে যীশু খ্ৰীষ্ট প্ৰভু। এইফালে চাওক, ইয়াতে প্ৰণাম কৰি হস্পিটেলৰ ভিতৰলৈ সোমাই যাওঁ। তো চাই থাকিব। কি হস্পিটেল আছিল? আগষ্টিয়ানৰ পৰা ওলাই আহিলোঁ। এতিয়া যাই আছোঁ আমি কৰেবাৰী। কাক চাব যাম? নাতিনী চাব যাম। তো চাই থাকিবি। হাসিছে এইবাৰ, হাসিছে হাসি পেলা যে এতিয়া বুঢ়াই ভিডিঅ' বনাই আছে তো গাইজ ঘৰত যাই আছোঁ। নাতিনী চাই আহিলোঁ। কেনেকুৱা লাগছে নাতিনী? ভাল লাগছে না? এইবাৰ আমি ঘৰত যাই আছোঁ। এতিয়া আমি চাপাৰটা ষ্টেচন পালোঁ, এই ষ্টেচন। তো ভিডিঅ'টো কেনে পালে আৰু নাতিনী আৰু পেহীক কেনেকুৱা কি আছিল? ভাতিজি আৰু নাতিনী। তো এতিয়া আছোঁ আমি চাপাৰটা ষ্টেচন। এইফালেদি যাম, ঘৰত যাই আছোঁ। তো ভাতিজি আৰু নাতিনীক কেনেকুৱা দেখা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই বুঢ়ী হৈছে, আবু হ'ল, আৰু মই ককা হ'লোঁ, ময়ো বুঢ়া হ'লোঁ। তো আমি বুঢ়া বুঢ়ী এতিয়া ঘৰত যাই আছোঁ। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক, আৰু আগলৈ এনেকুৱা আপোনাৰ তো এতিয়া ঘৰত গৈ আছোঁ। তো আমি নাতিনী আৰু কি চালোঁ? নাতিনী আৰু ভাতিজি চালোঁ। বুঢ়া বুঢ়ী হ'লোঁ আমি। তো আপোনালোকে বুঢ়া বুঢ়ী হৈছে নে নাই জনাবচোন। নাতিনী পালোঁ যিহেতু বুঢ়া বুঢ়ী হ'লোঁ। তো ভিডিঅ'টো এনেকৈ আছিল। আপোনালোকে ভাল পাইছে যদি কি কৰিব? চেনেলটো ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাম। তো আপোনালোকৰ মৰমৰ আশীৰ্বাদ যাতে থাকে আমাৰ লগত। এয়ে তো এতিয়া ঘৰত গৈ আছোঁ।
ঘৰত আহি ভাত পানী খাই ল'লোঁ গাঁও পাওঁ ধুই। এতিয়া মিছেছে ভাত খাই আছে। তো কৈছিলোঁ যে আপোনালোকক যে পেহা আৰু ককাৰ কথা। পেহাটো হ'ল মোৰ মিছেছৰ 3 নম্বৰ দাদাৰ মানে ছোৱালী। তো আমি পেহা হৈ গ'লোঁ। আৰু ককাৰ কথা কৈছিলোঁ যে ককাটো হ'ল মানে মিছেছৰ ডাঙৰ দাদাৰ ছোৱালীৰ ছোৱালী। তো আমি ককা হ'লোঁ না, সেইকাৰণে সেইটোৱে আৰু যদি ভিডিঅ'টো তো ইমানেই আছিল। যদি ভিডিঅ'টো লাইক মানে ভাল পাইছে লাইক কৰি যাব, আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব। তো আজিলৈ বাই বাই।